আজি আমি নৱম শ্ৰেণীৰ সংখ্যা প্ৰণালীৰ পৰিমেয় সংখ্যাৰ ওপৰত আলোচনা কৰিব আহা। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাसेस পাঠশালা সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰিবা, শেয়াৰ কৰিবা আৰু কিবা থাকিলে কমেন্ট কৰিবা। আহা, অপৰিমেয় সংখ্যা কি? তোমালোকে পাইছা পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা কি? যিবোৰ সংখ্যা কি p/q আকাৰত বা p/q আৰ্হিত প্ৰকাশ কৰিব পৰা যায়, যত p আৰু q কি অখণ্ড সংখ্যা, p আৰু q কি অখণ্ড সংখ্যা, আৰু যত q not is equal to 0 সেইবোৰ সংখ্যা কি বুলি কোৱা হৈছিল? পৰিমেয় সংখ্যা বুলি কোৱা হয়। গতিকে যিবোৰ সংখ্যাক আমি p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰো সেইবোৰ সংখ্যাক কি বুলি কোৱা হয়? যত p/q অখণ্ড আৰু q not equal to 0 সেইবোৰ সংখ্যাক অপৰিমেয় সংখ্যা বুলি কোৱা হয়। আমি কি কৰিব নোৱাৰো? p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰো। এতিয়া পৰিমেয় আৰু অপৰিমেয় এই দুয়োটা সংখ্যা মিলি, দুয়োটা পৰিমেয় সংখ্যা আৰু আমি অপৰিমেয় সংখ্যা এই দুয়োটা সংখ্যা লৈ আমি এই গোটেই ঠুকটোক কওঁ বা গোটেই দুয়োটা মিলি কৰা সংগতিটোক ক'ব বাস্তৱ সংখ্যা বুলি কওঁ আমি। বাস্তৱ সংখ্যা, ৰিয়েল নাম্বাৰ। পৰিমেয় আৰু অপৰিমেয়, তাৰ মানে কি? বাস্তৱ সংখ্যাত কি থাকিব? আমাৰ পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা দুয়োটাই থাকিব। গতিকে আমি অপৰিমেয় সংখ্যা গম পালো। এতিয়া অপৰিমেয় সংখ্যা কোনবোৰ? অপৰিমেয় সংখ্যা যেনে আমাৰ আমি যদি অপৰিমেয় সংখ্যা চিনাক্ত কৰিব লাগে, পৰিমেয় সংখ্যা এতিয়া কোনবোৰ হ'ব পাৰে? আমিতো আগতে পাইছো পৰিমেয় সংখ্যা কোনবোৰ 7/2 p/q আকাৰত আছে, বা আমাৰ যদি দশমিকত থাকে 7.5963 এনেকুৱা ধৰণৰ, বা আমাৰ এইবিলাকো কি পৰিমেয় সংখ্যা 6.99992 ৰিপিট হৈ আছে, এই যদিও এইবিলাকো পৰিমেয় সংখ্যা। এতিয়া অপৰিমেয় সংখ্যা কোনবোৰ হ'ব? কেতিয়াবা এটা ৰিপিটো হ'ব পাৰে পৰিমেয়, বা এনেকুৱা হ'ব পাৰে 7.696969 এনেকেও। এইবিলাকো কি? এই আটাইবোৰ সংখ্যাই কি পৰিমেয় সংখ্যা। পৰিমেয়। যদি অপৰিমেয় হ'ব লাগে তেনে আমাৰ অপৰিমেয় সংখ্যাৰ ভিতৰত আমি অপৰিমেয় যদি সংখ্যা চাওঁ, অপৰিমেয় সংখ্যাবোৰ অপৰিমেয় কোনবোৰ? যেনে √2, √3, √4 টো হ'বনে? √4 নহয়, কাৰণ √4 মানে কি 2, √5, √7 এইবোৰ অপৰিমেয় সংখ্যা। বা আৰু এইবোৰো অপৰিমেয় সংখ্যা 7.51637159 এনেকে যদি ওলাই থাকে, যত কোনো ধৰণৰ অংকই ৰিপিট নহয়, বাৰে বাৰে আহি নাথাকে, তেনেকুৱা সংখ্যাবোৰ এইবোৰ সংখ্যাও কি অপৰিমেয় সংখ্যা। অসীম সংখ্যক হলে তোমালোকে এটা ভুল নকৰিবা, অসীম সংখ্যক যদি আমাৰ অংক ওলাই থাকে তেতিয়া অপৰিমেয় নহয়। কি হ'ব? যদিহে ইয়াৰ যিখিনি ৰিপিট হৈ আছে, বাৰে বাৰে যিখিনি বেলেগ ইয়াত কি আহি আছে, অসীম সংখ্যক ওলাই আছে কিন্তু সব বেলেগ বেলেগ ওলাই আছে, 516371 কোনো ধৰণৰ ইয়াতে ৰিপিটেশন নাই। কিন্তু ইয়াতে এতিয়া আমি ইয়াতে এইটো ৰিপিটেশন আছে 696969, গতিকে এই কেইটা হ'ল, এইটো হ'ল পৰিমেয় কিন্তু এইটো অপৰিমেয়। গতিকে হ'ল এইটো আমাৰ তোমালোকৰ নিশ্চয় ধাৰণা হ'ল পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ পাৰ্থক্যটো। আহা, আমি এতিয়া এটা পৰিমেয় সংখ্যানো আমি সংখ্যা ৰেখাত কেনেকে তাক বুজাও আমি সেইটো পাইছো। আমি সংখ্যা ৰেখাত পৰিমেয় সংখ্যা বুজাব লাগিলে যেনে এতিয়া যদি সংখ্যা ৰেখা হয়, তাত পৰিমেয় সংখ্যা এই সংখ্যা ৰেখাত কি থাকে? 0 1 2 3, এইফালে -1 -2 এনেকে থাকে, এইফালে কি ধনাত্মক পজিটিভ আৰু এইফালে ঋণাত্মক চিনি থাকে শূন্যটো লৈ। গতিকে আমি সংখ্যা ৰেখাত কি কৰিব পাৰো? ইয়াতে যেনে এইটো এটা পৰিমেয় সংখ্যা, আমি 3 বুলি কৈছো, 3 মানে এইটো এটা 3টো পৰিমেয় সংখ্যা আৰু তাত সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰো। আমি সংখ্যা ৰেখাত যেনেকে পৰিমেয় সংখ্যা উপস্থাপন কৰিব পাৰো, ঠিক একেদৰে সংখ্যা ৰেখাত
অপৰিমেয় সংখ্যাও উপস্থাপন কৰিব পাৰো গতিকে আমি অপৰিমেয় সংখ্যা এটা সংখ্যা ৰেখাত কেনেকৈ উপস্থাপন কৰা হয় চাও আহা চাবা আমাৰ অপৰিমেয় সংখ্যা এইটো পৰীক্ষাত আহে যেনে অপৰিমেয় সংখ্যা √2 সংখ্যা ৰেখাত উপস্থাপন কেনেকৈ কৰা হয় গতিকে √2 আমি কি কৰিম আমি সংখ্যা ৰেখা এডাল আঁকি লম প্ৰথমতে সংখ্যা ৰেখা আঁকি এইফালে এইটো কিমান আমি লৈছো 0 এইফালে -1 এইটো 1 এইটো 2 এইটো ইয়াৰ পৰা শূন্য যেটো আছে শূন্যটোক আমি o বুলি ধৰিম আৰু oa এইটো oa টো আমি কেনেকৈ লম oa সমান 1 একক লম oa সমান 1 একক আৰু a বিন্দুৰ পৰা আমি কি কৰিম a বিন্দুৰ পৰা উলম্ব দিশত আমি কি কৰিম a বিন্দুৰ পৰা উলম্ব দিশত a বিন্দুৰ পৰা উলম্ব দিশত আমি ab সমান 1 একক দৈৰ্ঘ্যৰ আমি ৰেখাখণ্ড অঙ্কন কৰা হল ৰেখাখণ্ড অঙ্কন কৰা হল এতিয়া ৰেখাখণ্ড অঙ্কন কৰিলো তাৰ পিছত আমি কি কৰিম o b সংযোগ কৰা হল o b আমি সংযোগ কৰিম o b সংযোগ কৰিলে এটো হ'ব গতিকে o b যেতিয়া আমি সংযোগ কৰিম এটো আমাৰ পাইথাগোৰাছৰ উপপাদ্য মতে পাইথাগোৰাছৰ এটো তোমালোকে পাইছা পাইথাগোৰাছৰ উপপাদ্য মতে কি আছিল উপপাদ্য মতে এটো o b মানটো আমি জানো পাইথাগোৰাছৰ উপপাদ্য মতে এটা সমকোণী ত্ৰিভুজৰ তাৰ বাকি বাহু দুটাৰ বৰ্গৰ যোগফলটো তৃতীয় যেটো অতিভুজৰ বৰ্গৰ সমান হয় গতিকে বা আমি এনেকৈ ক'ব পাৰো অতিভুজৰ যেটো বৰ্গৰ সমান বাকি বাহু দুটাৰ বৰ্গৰ যোগফল গতিকে oa² + ab² এটো হ'ব যেহেতু এইটো এটা কি আমি উলম্ব ৰেখাত আনিছো মানে এইটো এটা সমকোণী ত্ৰিভুজ হ'ব গতিকে আমি এটো কেনেকৈ লিখিব পাৰিম OB = OA² + AB² গতিকে এটো OB = কিমান হ'ব OA মানে 1² plus AB মানে 1² মানে OB মানে এটো √2 গতিকে OB টো কি পালো আমি √2 পালো এটো √2 এটো 1 এটো 1 মানে এটো √2 পালো এতিয়া এইখিনিলৈকে তোমালোকে নিশ্চয় বুজি পাইছা আৰু এইখিনি পজ কৰি ভিডিওটো লিখি লবা এতিয়া এইখিনি আমি মুছি দিছো OB সমান আমি কি পালো √2 একক গতিকে কি কৰিম আমি O বিন্দুক কেন্দ্ৰ কৰি O বিন্দুক কেন্দ্ৰ কৰি OB সমান ব্যাসাৰ্ধ লৈ OB সমান ব্যাসাৰ্ধ লৈ আমি কি কৰিম এটো সংখ্যা ৰেখাৰ ওপৰত ৰেখাত সেট কৰাকৈ সংখ্যা ৰেখাত আমি এটো ইয়াতে লম ইয়াতে এটা কি কৰিম সেট কৰাকৈ এটা চাপ আঁকি লম আমি এনেকৈ চাপ এটা আঁকি লম তোমালোকে ভালকৈ কম্পাছেৰে চাপটো আঁকি লবা গতিকে
এইটো আমি কৈছো C সমান ব্যাসাৰ্ধৰ সংখ্যা ৰেখা C বিন্দুত সেট কৰা হৈ এটা চাপ অঙ্কন কৰা হল চাপ অঙ্কন কৰা হল গতিকে এই সি গতিকে OC টোৱে কি হ'ব এই C বিন্দুটোৱে হ'ব আমাৰ ৰুটটোৰ অৱস্থান সংখ্যা ৰেখাত ৰুটটোৰ অৱস্থান হ'ব কাৰণ এই দৈৰ্ঘ্যটো আৰু এই দৈৰ্ঘ্যটো OC আৰু কি যেহেতু একে ব্যাসাৰ্ধ OB আৰু OC টো দুয়োটা একে গতিকে এই C বিন্দুৱে হ'ল গতিকে C বিন্দুৰ অৱস্থানে হ'ল গতিকে C বিন্দুৰ অৱস্থানে হ'ল সংখ্যা ৰেখাত ৰুটটোৰ অৱস্থান নিশ্চয় বুজি পাইছা কি কৰিবা তোমালোকে এইটো প্ৰথমতে আমি সংখ্যা ৰেখাডাল আঁকি লৈছো তাৰ পিছত O বিন্দুটো আমি কি লৈছো এই 0 যেটো আছে এইটো O বিন্দু বুলি ধৰি লৈছো আৰু 1 একক লৈছো 1 লৈ তাৰ পৰা 1 একক যেটো আছে 1 লিখা আছে তাতে আমি A বিন্দু বুলি ধৰি লৈছো আৰু উলম্ব দিশত 1 একক দৈৰ্ঘ্য লৈছো লৈ এইটা OB সংযোগ কৰিছো গতিকে এইটো এটা কি হল সমকোণী ত্ৰিভুজ হল আৰু এই OB টোৰ দৈৰ্ঘ্যটোৱে হল আমাৰ পাইথাগোৰাছৰ উপপাদ্য মতে OB টোৰ দৈৰ্ঘ্যটোৱে হল আমাৰ কি ৰুটটোৰ দৈৰ্ঘ্য গতিকে ৰুটটোৰ দৈৰ্ঘ্য মানে আমি ইয়াতে OB এটা কি কৰিম সমান ব্যাসাৰ্ধলৈ চাপ আঁকি আমি সংখ্যা ৰেখাত C বিন্দুত কাটিছে আৰু C বিন্দুটোৱে হল আমাৰ সংখ্যা ৰেখাত ৰুটটোৰ অৱস্থান গতিকে তোমালোকে এইখিনি ভালকে লিখি লবা আৰু কিবা থাকিলে কমেন্ট কৰিবা আজিলৈ আমি ইমানতে